নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি সময় ভিডিঅ' বনাই আছোঁ আপোনালোকে গম পাইছে যে যিসকলে চাকৰি পাইছে বা যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ আমি ইণ্টাৰভিউ লৈছোঁ আৰু ইয়াৰ পৰা আমি এটা কথাই বুজাব বিচাৰিছোঁ যিসকল নিবনুৱা যুৱক যুৱতীয়ে বৰ্তমান যিকোনো চাকৰিৰ কাৰণে কাম কৰি আছে কষ্ট কৰি আছে তেওঁলোকে যাতে অকণমান হ'লেও ইনস্পিৰেশ্যন পায় অকণমান হ'লেও কথা জানিব পাৰে তাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আজি আমাৰ সৈতে আছে এজন যুৱক আৰু তেওঁ বৰ্তমান ইণ্ডিয়ান আৰ্মিত কৰ্মৰত আৰু প্ৰাইভেচিৰ কাৰণে তেওঁৰ নামটো তেওঁ কি ৰেজিমেণ্ট এইখিনি আমি ব্যক্ত কৰিব নোৱাৰোঁ খালি আমি তেওঁৰ লাইফৰ বিষয়ে জানিম তেওঁ কেনেকৈ কষ্ট কৰিছিলে আৰু বৰ্তমান তেওঁ কেনেকৈ এখন নিজৰ টকাৰে গাড়ী ল'বলৈ সক্ষম হৈছে আৰু তাৰ আগতে তেওঁ কি কৰিব লগা হৈছিল এই চাকৰিটোৰ কাৰণে সেইখিনি কথা পাতিম আৰু প্ৰাইভেট কথা আপোনালোকে নুসুধিব বা কমেণ্টো নকৰিব খালি আপোনালোকে কথাখিনি শুনক যে তেওঁ কেনেকৈ লাইফ ষ্ট্ৰাগল কৰি এটা চাকৰি ল'বলৈ সক্ষম হ'ল আৰু লগতে ইণ্ডিয়ান আৰ্মিৰ যিটো সপোন সকলো ল'ৰাৰ থাকে দেশৰ কাৰণে সেৱা কৰাৰ দেশ সেৱা কৰাৰ ইণ্ডিয়ান আৰ্মি হোৱাৰ সেই সপোনটো কেনেকৈ পূৰণ কৰিব পাৰি তেওঁৰ পৰা আমি জানিম আৰু প্ৰথম কথা তুমি কোৱা কেতিয়াৰ পৰা আৰ্মিৰ কাৰণে তুমি প্ৰিপেৰেশ্যন কৰিছিলা আৰু কিমান দিনমান লাগিছিলে বা কেইটামান ইণ্টাৰভিউ দিব লগা হৈছিল মই আপোনাৰ যেতিয়া ফৰ্জত মই যেতিয়া ড্ৰেছযোৰ দেখা পাওঁ তেতিয়া মোৰ বুকুত এটা অন্তৰত এটা জোচ আহে এইটো প্ৰায় আমাৰ যিসকলে মানে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ দেহতো সেই অগ্নি জ্বলি থাকে হয় জ্বলি থাকে সেইসকলে যিসকলে ফিল্ডত গৈ ৰানিং কৰে সেইসকলে গম পায় সেই কথাটো যে কিমান কষ্ট কৰিব লাগে আৰু সেইটো আমি কৰিছোঁ মই 2017 এপ্লাই কৰিছিলোঁ সেই বছৰটো মোৰ কিহত বেয়া হৈছিল সকলো ঠিকেই গ'ল মই সকলোতে পাছ কৰিছোঁ মেডিকেলতো মই একবাৰতে পাছ কৰিছোঁ চব ঠিকেই গ'ল কিন্তু এক্সামত গৈ মোৰ অলপ নম্বৰ কম হোৱাৰ কাৰণে মই এক্সামত ফেইল হৈ গ'লোঁ আৰু সেইবাৰত কিমানমান ল'ৰা ৰাখিছিল জিডি কাৰণে কিমানটা গ্ৰুপৰ কিমানটা ল'ৰাৰ ভিতৰত কেইটা পাছ কৰাইছিল বা কিমান ল'ৰা এতিয়া মই এনেকৈ কওঁ মেডিকেল যেতিয়া কোৱা হয় মেডিকেল মেক্সিমাম এটা গ্ৰুপত 40জন ল'ৰা থাকে তাৰ ভিতৰত আমাক 7জন বা 8জনহে চিলেক্ট কৰিছে মানে এবাৰতে আৰু বাকীবিলাকৰ ৰিমেডিকেল কৰা হৈছে তাৰপিছত তেনেকৈ কোনোবা ৰিমেডিকেলত পাছ হৈছে আৰু কাৰোবাক ফেইল কৰাই দিছে আৰু তাৰপিছত আমি জানিব বিচাৰিম যে যদি যিসকল ল'ৰাই বা ছোৱালীয়ে এইবাৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আমি শুনিছোঁ যে ছোৱালীকো ইণ্ডিয়ান আৰ্মিত ভৰ্তি কৰাব আৰু ছোৱালীৰ কথাটো আমি পিছত পাতিম যিসকল ল'ৰাই প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে প্ৰথম অৱস্থাত কি কথা ধ্যান ৰাখিব লাগিব যদি ইণ্ডিয়ান আৰ্মিত ভৰ্তি হ'ম বুলি ভাবে তেওঁলোকে প্ৰথম এইটোৱে কৰিব লাগিব যে ৰানিংটো মেইন ফিজিকেলটো মেইন ফিজিকেল কৰিব আহিলে তাত ফিজিকেল ৰানিং ক্লিয়াৰ কৰাৰ পিছত গোটেই ফিজিকেলটো ফিটনেছ পূৰা ক্লিয়াৰ কৰিলে 100 মাৰ্ক পোৱা যায় আৰু ডেইলি কিমান সময় ৰানিং কৰিব লাগিছিল তেতিয়া মই বেলেগৰ কথা নকওঁ মই দিনটোত 3 টাইম ৰানিং কৰিছিলোঁ ৰাতিপুৱা মৰ্ণিঙো নকৰোঁ ৰ'দ ওলালে 7টা বজাত কৰোঁ দুপৰীয়া মেক্সিমাম 1টা বজাত তাৰপিছত মই সন্ধিয়া কৰিছিলোঁ আৰু ফিজিকেলৰ লগে লগে পৰীক্ষাৰ কাৰণে কেনেকুৱা তৈয়াৰী কৰা হৈছিল সেইবাৰ পৰীক্ষাৰ কাৰণে মইতো পিছৰবাৰ মই পৰীক্ষাৰ কাৰণে টিউশ্যনো লৈছিলোঁ কিমান দিনমান টিউশ্যন ল'ব লগা হৈছিল মই 1.5-2 মাহমান টিউশ্যন লৈছোঁ আৰু যিটো এক্সাম হয় সেই এক্সামটো এজন সাধাৰণ ল'ৰাই ঘৰতে পঢ়ি পাছ কৰিব পাৰিব নে কোচিং লোৱা দৰকাৰ আছে আৰু প্ৰশ্নবিলাকৰ পেটাৰ্ণ কেনেকুৱা হয় নাই সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে তেওঁ টিউশ্যন লওক বা নলওক ঘৰতে পঢ়িও তেওঁ পাৰিব সেইটো তেওঁ নিজৰ ওপৰত ডিপেণ্ড কৰে চিলেবাছত কেনেকুৱা ধৰণৰ প্ৰশ্ন বেছিকৈ গুৰুত্ব দিয়া হয় তাতে জেনেৰেল কুৱেশ্যন বেছি আহে মেথমেটিক্স আহে ছায়েন্সৰ আহে তেনেকুৱা গোটেইখিনি থাকিব জেনেৰেল নলেজ লাগিব আৰু কাৰেণ্ট এফেয়াৰ্ছ এইবিলাকো লাগিব আপুনি ঘৰত পঢ়া নাহিবও পাৰে কিন্তু জেনেৰেল নলেজ লাগিবই হয় সেইটো কথা আপোনালোকে ধ্যান ৰাখিব আৰু জেনেৰেল নলেজৰ কিতাপ পায় আপোনালোকে খুব ধুনীয়া লুচেণ্টৰ কিতাপ পাব তেনেকুৱা ধৰণৰ কিতাপ লৈ আপুনি কৰিব পাৰে আৰু যিসকলে এইবাৰ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে অভাৰ ৱেইট বা আণ্ডাৰ ৱেইট এনেকুৱা ধৰণৰ কি কথা আছে বা ৱেইটৰ কেনেকুৱা ধ্যান ৰাখিব লাগে নাই ৱেইটৰ কথাটো নাই ৱেইটৰ লগত নিজৰ ফিজিকেলটো বনাই ৰাখিলেই হ'ল যদি তেওঁ ৱেইট বেছি হৈছে ৰানিং কৰক ৰানিং কৰিলেতো অট'মেটিক কমি যাব তেওঁ খোৱা বোৱাত ধ্যান দিব লাগিব যদি ৰানিং কৰি থাকে বেলেগ খাদ্য খাব লাগে বুট খাব লাগিব যেন চয়াবিন এটা পায় সেইটো খাব লাগে আৰু বাদাম এনেকৈ তোমাৰ ডায়েটটো কেনেকুৱা আছিল কি বস্তু বেছি গুৰুত্ব দিয়া হৈছিল মইতো খিচমিচ খাইছিলোঁ আৰু কেঁচা বুট খাইছিলোঁ গাখীৰ খাইছিলোঁ বাছ ইমানেই তাৰ লগে লগে যেতিয়া এজন ল'ৰা ৰানিং কৰি থাকিব তেওঁ বেলেগ কাম কৰিব পাৰিব জানো যে যদি আমি কেনেবাকৈ ভৰ্তি নহওঁ এইটো কথা আমি আগতেও পাতিছোঁ যে যথেষ্ট ল'ৰাৰ বহুত সময় নষ্ট হৈ যায় চাকৰিৰ কাৰণে কেনেকুৱা ধৰণৰ টাৰ্গেট কৰিলে এবাৰতে ছাকচেছ হোৱাব পাৰি নহয় সেইটো টাৰ্গেটটো তেওঁ নিজে যে ভাবিব লাগিব যে মই এবাৰ নহয় দুবাৰ নহয় মই যদি দুবাৰো পৰা নাই মই পিছৰবাৰ নেক্সটবাৰ আকৌ ট্ৰাই কৰিম এনেকৈ তেওঁ নিজৰ পৰা হচলা ৰাখিব লাগিব তেতিয়া আত্মবিশ্বাসটো আপোনাৰ লাগিব যে মই চাকৰি ল'ম বা চাকৰি মই কৰিব পাৰিম তেনেকুৱা আত্মবিশ্বাসটো লাগিব আৰু সেই হিচাপত আপুনি কাম কৰিব লাগিব যে মই চাকৰি কৰিমেই তেওঁ নিজৰ ওপৰত হচলা থাকিব লাগিব যে মই চাকৰি ল'মেই আৰু তাৰ আগতে তুমি কেনেকুৱা ধৰণৰ কাম কৰিছিলা চাকৰি পোৱাৰ আগত মই চাকৰি পোৱাৰ আগত
মিছা কথা নকওঁ মইতো খেতিয়কৰ ল'ৰা হয় খেতি কৰোঁ মই পথাৰত যাওঁ আৰু তাৰ বাহিৰেও বেলেগ মিস্ত্ৰীৰ লগত কাম কৰোঁ এনেকৈ তোমাৰ লাইফষ্টাইলটো কেনেকুৱা চেঞ্জ হ'ল চাকৰিত আহি আৰু তাৰ আগত তোমাৰ লাইফষ্টাইলটো কেনেকুৱা আছিল জীৱনশৈলী কেনেকুৱা আছিল তেতিয়া আগতেতো মই পঢ়ি থাকোঁতেও মই ক'ৰবাত হাজিৰা কৰিব গৈছিলোঁ এতিয়া তাৰপিছত মই যেতিয়া ভাবিলোঁ মই ফৌজত যাম তেতিয়া মই ক'ৰবাত কামত গ'লেও মই সন্ধিয়া আহি ৰানিং কৰোঁ আৰু যদি ঘৰত ফ্ৰী টাইম থাকোঁ তেতিয়া মই 3 টাইম ৰানিং কৰোঁ আৰু কেনেকুৱা ধৰণৰ কথা তুমি ধ্যান ৰাখিছিলা যে যেহেতু এবাৰ তোমাৰ এক্সামটো বেয়া হৈছিলে পিছৰবাৰ কেনেকুৱা ধৰণৰ কথা ধ্যান ৰাখি যেহেতু এক্সামটো বেয়া হোৱা মানে অকল তোমাৰ এক্সামটো নহয় আকৌ তুমি প্ৰথমৰ পৰা দিব লাগিব আকৌ তোমাৰ ফিজিকেল হ'ব আকৌ মেডিকেল হ'ব সেইটো কাৰণে নেক্সট বাৰ তুমি কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ কৰি গ'লা যাৰ দ্বাৰা তুমি একেবাৰতে সফল হ'ব পাৰিলা নেক্সট বাৰ সেইটো নেক্সট বাৰ কাৰণে যে মেডিকেলটো বহুত টাফ কৰে আৰু মেডিকেলৰ অকণমান ডিটেইলছ আমাক কৈ দিয়া মেডিকেলৰ কাৰণে মেডিকেলটো ভালকৈ ৰাখিবলৈ হ'লে আপুনি কেনেকুৱা ধৰণৰ গাড়ী খাব নালাগিব কি বস্তু কৰিব সেইটো কৈ দিয়া আপুনি যাতে গাড়ী চলালে এক্সিডেণ্টটো এইটো মেইন এক্সিডেণ্ট মেইন আৰু গাত তোমাৰ কিবা ফুট থাকিলেও মেডিকেলৰ পৰা আঁতৰাই দিয়ে আৰু বগাচাম থাকিব নালাগিব তেনেকুৱা ধৰণৰ কথা আৰু মেডিকেল যাওঁতে সদায় কাণ চাফা কৰি যাব লাগে নোম কাটি যাব লাগে চব চাফা কৰি যাব লাগিব আৰু ইণ্টাৰনেল তেনেকুৱা কিবা চেক কৰে নেকি নাই তেনেকুৱাতো একো নকৰে মানে এজন সাধাৰণ ল'ৰা যদি ফিজিকেল তৈয়াৰী কৰি আছে তেওঁ মেডিকেলি ফিট হ'বই লাগিব তেতিয়াহে তেওঁ আৰ্মিত চাকৰি পাব আৰু ৰিমেডিকেলৰ অংকটো কেনেকুৱা ৰিমেডিকেলটো মই কৰি পোৱা নাই মই সেইটো ক'ব নোৱাৰিম বিশেষ এনেই মানে ৰিমেডিকেল সকলোকে দিয়ে নে কাৰোবাক ৰিজেক্ট কৰি ডাইৰেক্ট যদি তোমাক একেবাৰে বেয়াই পায় যদি ফিট নোহোৱা তুমি তাকতো ৰিজেক্ট কৰি দিয়ে আৰু যদি অকণমান কিবা প্ৰব্লেম পোৱা থাকে তেতিয়া তেওঁক ৰিমেডিকেল দিয়া হয় আৰু চকু পৰীক্ষা কেনেকুৱা কৰা হয় তাত চকু পৰীক্ষা তোমাৰ এনেকৈ জিলমিল এখন বগা কাগজ দিয়ে তাত জিলমিল থাকে ৰঙা নীলা এনেকুৱা কিছুমান জিলমিল থাকে তাৰ ভিতৰত এটা সংখ্যা থাকে মানে কালাৰ ভিজনৰ যিটো আমাৰ বুকখন দিয়ে SSC যদি সদায় প্ৰায় একেই মেডিকেলটো তেনেকৈ আৰু বেছি ল'ৰা কিহত আনফিট হোৱা দেখা যায় আনফিটটো তোমাৰ হাত ভাঙা ভৰি বেকা ভৰি এনেকৈ জোৰা লাগি থকা অকণমান দেখা দিয়া ভৰি এইটো কিছুমানৰ এনেকৈ লাগি থাকে ন সেইটো ফিট নহয় ভৰি সদায় ফাক হ'ব লাগে আৰু হাত বেকা হ'লেও নলয় তেনেকুৱা কিছুমান কথা থাকে আৰু কাৰোবাৰ যদি মানে আগতে সৰুতে পৰা থাকে কিছুমান হাত অকণমান বেণ্ড হৈ যায় কিছুমান বেণ্ড হৈ থাকে হাত বেণ্ডৰ কাৰণেও নলয় হাত আৰু ভৰিটো আপোনালোকে মেইন বাইক চলাওঁতে হওক বা ক'ৰবাত যাওঁতে হওক এই কথা ধ্যান ৰাখিব যাতে আপোনাৰ হাতত ভৰিত কোনো ধৰণৰ কষ্ট পাবলগীয়া নহয় আৰু ৰানিং কৰি থকা সময়ত কেনেকুৱা ধৰণৰ কথা আমি ধ্যান ৰাখিলে যথেষ্ট লোকে কমেণ্ট কৰিছিল যে নকনি প্ৰব্লেম যথেষ্ট লোকৰ হয় কেনেকুৱা ধৰণৰ কথা ধ্যান ৰাখিলে আমাৰ নকনি প্ৰব্লেমটো নহ'ব আপুনি ভৰি জোৰা লগাটো যদি সঠিককৈ ভৰি নলগা কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ভৰি দুটা এনেকৈ কৰি জাষ্ট প্ৰেক্টিছ কৰিব লাগিব আৰু ভৰি এনেকৈ কৰি বহিব লাগে মই এতিয়া অলপ জিন্স পেণ্ট পিন্ধি আছোঁ অসুবিধা পাইছোঁ এইটো কাম কৰিলে ভৰি তেতিয়া এই জোৰা লগোৱা গঠনটো অলপ কমিব আৰু যথেষ্ট লোকে কয় যে ৰাতি শোৱা সময়ত গাৰু বান্ধি থ'ব পাৰি বা এনেকুৱা ধৰণৰ কৰিও অকণমান হ'লেও হেৰি কৰিব পাৰি মাজত গাৰু বান্ধি থোৱা কথাটো কৈছোঁ গাৰু বান্ধি থোৱা সেইটোতো ইমান প্ৰেছাৰ নপৰে ন যিটো এক্সাৰচাইজত প্ৰেছাৰ পৰে মানে এক্সাৰচাইজটো আপুনি এদিন কৰিলে নহ'ব এক্সাৰচাইজ মানে কি আপোনাৰ কণ্টিনিউ আপুনি কৰিব লাগিব কণ্টিনিউ কৰিব লাগিব এদিন কৰিছোঁ তেনেকুৱা নহয় ডেইলি প্ৰেক্টিছৰ সময়ত এইটো যদি কৰি থাকে তেতিয়া সময় যেতিয়া ছমাহমান যেতিয়া কণ্টিনিউ কৰিব অট'মেটিক আপোনাৰ নকনি প্ৰব্লেমটো ভাল হৈ যাব আৰু যদি কাৰোবাৰ ভৰিটো মেল খোৱা থাকে তেতিয়াহ'লে ডক্টৰৰ সৈতে কথা পাতি তেনেকুৱা ধৰণৰ আছে তেওঁলোকে দিব টিপছ কিছুমান ফিজিকেল টিপছ দিব সেই ফিজিকেল টিপছ অনুসৰণ কৰি আপোনাৰ ভৰি যদি জোৰা লাগিছে বা ভৰি যদি বেছি মেল খাই আছে এইটো আপুনি ঠিক কৰিব পাৰিব আৰু কেনেকুৱা ধৰণৰ কথা ধ্যান ৰাখিব লাগিব যিজনে আৰ্মিৰ কাৰণে তৈয়াৰী কৰি আছে বা মেডিকেলৰ কাৰণে তেওঁ যাব হয় আৰু কেনেকুৱা কথা ধ্যান ৰাখিব লাগিব আৰু সেইটোৱে মেইন ফিজিকেলটো লাগে ফিজিকেলত যদি এক্সিডেণ্ট হৈ যায় আৰ্মিৰ কাৰণে আৰু কিছুমানৰ চেষ্টৰ প্ৰব্লেম থাকে যে আপ ডাউন থাকে বা এনেকুৱাটো ৰিজেক্ট কৰে নেকি তাতে হয় চেষ্টৰ কাৰণে কেতিয়াবা ৰিজেক্ট কৰে কেতিয়াবা আপোনাৰ নৰ্মেল চাই কেতিয়াবা হাইটো চাই ফুলাব দিয়ে ন কিছুমানে ফুলাব নোৱাৰে সেই ফুলাব নোৱাৰাৰ কাৰণত কিছুমানক উভতাই পঠায় ফুলাব কথাটো কোৱা নাই যে কিছুমান আপ ডাউন থাকে কিছুমানৰ বুকু ডাউন হৈ আছে এটা চাইড বা কিছুমান আপ হৈ আছে তেনেকুৱা ক্ষেত্ৰতো না তেনেকুৱা ক্ষেত্ৰত এইটো চাই যদি কোনো প্ৰব্লেম নহয় তেতিয়া একো নকৰে যদি কিছুমান প্ৰব্লেম থাকে ন তেৰা বেকা থাকে তেতিয়া প্ৰব্লেম হয় ৰিজেক্ট কৰিব পাৰে আৰু ৰিমেডিকেল যিহেতু তেওঁ গৈ পোৱা নাই ৰিমেডিকেলৰ কথাটো ইমান ভালকৈ নাজানিব আৰু তাৰপিছতে তোমাৰ জীৱনশৈলী তাৰপিছত কেনেকৈ চেঞ্জ হৈ গ'ল যেতিয়া তুমি প্ৰথম জইন কৰিলা তাৰপিছৰ কথাখিনি অকণমান কোৱা চাকৰি পোৱাৰ পিছত মোৰ মনটো খুব ভাল ন তাৰপিছত ডেটটো মনত আছে নেকি কেতিয়া ৰিজাল্ট আহিছিল বা কোনটো মাহত আহিছিল ডিচেম্বৰ মাহত আহিছিলে ঠাণ্ডা দিন আছিলে এইটো
আৰু এক্সাম কিমান মানৰ হৈছিল, কিমান দিনমান আগত এক্সাম হৈছিল? এক্সামটো বিশেষ মেডিকেল হোৱাৰ পিছত 3 মাহ এনেকুৱাত হৈছিলে, মানে জুন জুলাই মানত হয়তো হৈছিল চাগে। বিশেষ পঢ়িবও সুবিধা পোৱা নাছিলোঁ, কিন্তু সময়টো যিহেতু আৰ্মিত খুব কম দিয়ে, এইবাৰো এপ্ৰিলত পৰীক্ষা আছিলে, কিন্তু এইবাৰ ক'ভিডৰ কাৰণে অকণমান বেক কৰিছে। জানুৱাৰী ফেব্ৰুৱাৰীত যিসকলে ইণ্টাৰভিউ হৈছে এপ্ৰিলত পৰীক্ষা হৈ গৈছে, সময়টো কম পাব। তাৰ আগতে আপুনি ফিজিকেল তৈয়াৰী কৰি থাকোঁতেই যদি আপুনি ভাবে মই চাকৰি জইন কৰিম, তেতিয়া আপুনি ফিজিকেলৰ লগতে পঢ়া শুনাটো লগতে কৰি থাকিব লাগিব। যে মই ৰানিঙত পাছ কৰিম, মেডিকেল পাছ কৰিম, এক্সাম দিব যাম, মই পঢ়িম, তেনেকৈ নহ'ব। আপুনি তৈয়াৰটো আগৰ পৰাই কৰিব লাগিব। মই ফিজিকেল পাছ হোৱাৰ পিছত মই তাৰ লগে লগে পঢ়া শুনাটো কৰি থাকিব লাগিব। আৰু যেতিয়া ৰিজাল্ট আহিল তাৰ পিছৰ সময়খিনি অকণমান কোৱা। তাৰ ৰিজাল্ট দিয়াৰ 3 মাহমানৰ পিছত এপইণ্টমেণ্ট লেটাৰ আহিছে, জইন কৰিবলৈ মাতিছে। ক'ত জইনিং হৈছিল, কেনেকুৱা হৈছিল? জইনটো তোমাৰ শ্বিলঙত হৈছে। তাৰপিছত কিমান দিন ট্ৰেইনিং হ'ল, আৰু ট্ৰেইনিঙৰ অকণমান আমাক কৈ দিয়া। ট্ৰেইনিং পূৰা এবছৰ হৈছে। ট্ৰেইনিঙত কষ্ট হয় বহুত, তেনেকৈ কিছুমান ল'ৰা পলায়ো দিয়ে, কিন্তু সেইটো নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব। ইমান কষ্ট কৰি চাকৰিটো লোৱাৰ পিছত যদি 2 সপ্তাহ ট্ৰেইনিং কৰাৰ পিছত যদি পলাই দিয়া, তেতিয়াহ'লে নিজৰ সামৰ্থ্যটো ক'ত থাকিব? আৰু এইটো সকলোৱে জানে যে এটা আৰ্মি চাকৰি পাবলৈ হ'লে কিমানখিনি কষ্ট কৰিবলগীয়া হয়। তাৰপিছত অকণমান বডিত যেতিয়া প্ৰেছাৰ পৰিব, কিছুমান ল'ৰা হয়তো পলাই দিব পাৰে। সেইটো কাৰণে এইটো কাম আপোনালোকে নকৰিব। যিসকলে চাকৰিৰ কাৰণে তৈয়াৰী কৰি আছে, আগৰ পৰাই মনটো বান্ধি ৰাখিব যে আপুনি ট্ৰেইনিঙত যাব লাগিব, দেশৰ হকে কাম কৰিব লাগিব। আৰু আপোনাৰ যেতিয়া 1 মাহ হৈ যাব, ডেইলি ৰুটিন হৈ যাব, যেতিয়া মই কাইলৈ সোনকালে উঠিব লাগিব, পৰহিলেও সোনকালে উঠিব লাগিব, সেইটো যেতিয়া আপোনাৰ ৰুটিন হৈ যাব, তেতিয়া আপোনাৰ এটা নিজে অভ্যাস হৈ যাব। সেইটো অভ্যাস হৈ যাব। প্ৰথম খালি আপুনি কেইদিনমানৰ কাৰণে, তাৰপিছত অট'মেটিক প্ৰথম কেইদিনমান খালি ধৈৰ্য ধৰিব লাগে। তাৰপিছত অট'মেটিক আপোনাৰ বডি যেতিয়া সেই বস্তুটোৰ প্ৰতি মিলি যাব, আগ্ৰহ বাঢ়ি যাব, আগ্ৰহ এটা নিজে হৈ যায় ন, তেতিয়া ইমান কষ্ট পোৱা নাযায়। সেইটো নিজৰ ধাউতি থাকিব লাগিব। আৰু ট্ৰেইনিঙৰ খানা বা তেনেকুৱা ধৰণৰ কেনেকুৱা কথা আছিলে, কেনেকুৱা কথা ধ্যান ৰাখিব লাগে? আৰু কিছুমান ল'ৰা ভয় কৰে যে ট্ৰেইনিঙত আমি কষ্ট পাম নেকি, হাত ভৰি ভাঙাৰ চান্স থাকে, কেনেকুৱা ধৰণৰ কথা ধ্যান ৰাখিব লাগিব? আৰু খোৱা বোৱাটো কেনেকুৱা? নাই, সেইটো নিজৰ ছেফটি চাই ট্ৰেইনিং কৰিব লাগে। ট্ৰেইনিঙততো তেনেকুৱা একো নহয়, কিন্তু হৈ যায়, সেইটো নিজৰ ছেফটি লৈ ট্ৰেইনিংটো কৰিব লাগে। খানাটো আপোনাৰ ভালে দিয়ে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকণমান ৰুটিনটো কৈ দিয়া। ৰাতিপুৱাৰ পৰা মৰ্ণিং উঠোঁতেই ফৌজত জানেই চাহ পায়। চাহ পোৱাৰ পিছত পিটি দৌৰিব যাওঁ, তাৰপিছত ব্ৰেকফাষ্ট, তাৰপিছত ছেকেণ্ড ফল। ব্ৰেকফাষ্টত কেনেকুৱা ধৰণৰ খানা? ব্ৰেকফাষ্ট আপোনাৰ ফ্ৰুইট থাকে, আণ্ডা থাকে, চাহ থাকে, তাৰপিছত পুৰি থাকে, ৰুটিও দিয়ে, যোনে যিটো খায় আৰু। তাৰপিছত নেক্সট ফলিন হয়, নেক্সট ফলিন ক্লাছ কৰে। তাৰপিছত দুপৰীয়া অহা যায়, অহাৰ পিছত খানা খোৱা হয়, অকণমান টাইম ৰেষ্ট কৰা হয়, আকৌ ফলিন হয়। ফলিন কৰাৰ পিছত 5 বজালৈকে ক্লাছ হয়। তাৰপিছত দুপৰীয়া খানাটো কেনেকুৱা? দুপৰীয়া খানা ভালেই দিয়ে, মানে খোৱা বোৱা আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। এজন যেতিয়া ট্ৰেইনিৰ যিটো প্ৰয়োজনীয় আছে আহাৰ, এই গোটেইখিনি তাতে দিয়া হয়। আৰু যথেষ্ট লোকে সুধি থাকে, এইটো কাৰণে মই কথাটো সুধি লৈছোঁ। আৰু তাৰপিছতে তুমি যেতিয়া চাকৰি ভৰ্তি হ'লা, ট্ৰেইনিং কমপ্লিট হ'ল, তাৰপিছত তোমাৰ জীৱনশৈলী কেনেকৈ চেঞ্জ হ'ল আৰু কেনেকুৱা লাগিছে বৰ্তমান? বৰ্তমানটো মোৰ বহুত ভাল, মই নিজকে গুড ফিল কৰিছোঁ। আৰু ট্ৰেইনিং শেষ হোৱাৰ পিছত নিজকে যেন এজন সৈনিক যেন। পৰিৱৰ্তন তুমি কি গম দেখিছা নিজৰ আগত যিজন জেনেৰেল চিভিল পাৰ্চন আছিলে, সেইজন এটা ডিফেন্স পাৰ্চন হ'ল, আৰু নিজৰ চেঞ্জটো কেনেকুৱা পাইছে? নিজৰ চেঞ্জটো এতিয়া আপুনি দেখিছে, মই চাকৰি পাই আজি 2-3 বছৰ ৰানিং হৈ আছে, এখন গাড়ী ল'লোঁ, আৰু এনেকৈ বহুত ধৰণৰ মই কাম কৰিছোঁ সৰু সুৰাকৈ। আৰু এখন গাড়ী লোৱা সপোন, যেতিয়া যথেষ্ট ল'ৰা থাকে সপোন যে নিজে ঘটি পেলাই গাড়ী এখন ল'ম, নিজে টকা ঘটি গাড়ী এখন ল'ম। আৰু গাড়ীখন লোৱাটো ইমান সহজ কামো নহয় আৰু ইমান টান কামো নহয়। যদি আপোনাৰ মনত দৃঢ়তা থাকে, আপুনি অতি সোনকালে লৈ ল'ব পাৰিব। 6 মাহত আপুনি গাড়ী লৈ ল'ব পাৰিব, অসুবিধা নাই। কিন্তু তাৰ কাৰণে আপুনি কাম কৰিব লাগিব। আৰু এই গাড়ীখন ল'বলৈ কাৰণে তেওঁ প্ৰায় 17 চনৰ পৰা কাম কৰিছে, আৰু 17 চনৰ পৰা এতিয়া 21 চন। আৰু সেইটো কাৰণে ইমান বেছি সময়ো দৰকাৰ নাই। আপুনি যদি মন প্ৰতি দৃঢ়তাৰে কাম কৰে, তেন্তে অতি সোনকালে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আৰু যিসকল নতুন ল'ৰা ছোৱালী এইবাৰ ভৰ্তি হ'ম বুলি ভাবি আছে, আৰ্মিৰ কাৰণে তৈয়াৰী কৰি আছে, তেওঁলোকে যেতিয়া ভৰ্তি হ'ব, প্ৰথম কি কথা ধ্যান ৰাখিব লাগে ফৌজত? যেতিয়া নতুন ল'ৰা এজন ভৰ্তি হয়, তাৰপিছত তেওঁলোকৰ শাসনত চলিবলৈ অসুবিধা হয়, ঘৰত এটা ফ্ৰী ষ্টাইলত থকা যায় ন। কথাটো যথেষ্ট লোকে কমেণ্ট কৰে যে
এতিয়া তুমি যিটো লাইফ জীয়াই আছা সেইটো লাইফে ঠিক আছে, ফৌজি লাইফ ইমান ঠিক নহয়, সেই কথাটোৰ পৰা তুমি কি ক'বা? নহয়, সেইটো কথাটো হয়। এতিয়া আমি য'ত গৈছোঁ, য'ত মন গৈছে মই তালৈকে গৈছোঁ, কিন্তু তাত হ'লে তুমি সেইটো কৰিব নোৱাৰা। ইয়াতে থাক বুলি ক'লে ইয়াতে থাকিব লাগিব, তাত যা বুলি ক'লে তাত যাব লাগিব, ইয়ালৈ আহ বুলি ক'লে ইয়ালৈ আহিব লাগিব। সেইটোৱে কৈছোঁ মই, এজন যেতিয়া নতুন ল'ৰা সোমাব তেওঁক কেনেকুৱা কথা ধ্যান ৰাখিব লাগিব যাৰ কাৰণে তেওঁ চাকৰি কৰিব পাৰিব। আৰু যথেষ্ট ল'ৰা কি হয়, চাকৰি সোমায়ো চাকৰি বাদ দিবলগীয়া হয়। আৰু কি কথা তেওঁ এতিয়াৰ পৰা ধ্যান ৰাখিলে বা সেই ল'ৰাজন ধ্যান এটা কথাই ৰাখিব লাগে, তুমি মোক যিকোনো কথাই নোকোৱা কিয় মই হয় বা নহয় এনচাৰটো দিব লাগিব। বাছ না বুলি কোনো প্ৰশ্ন নাহে, না বুলি কোনো প্ৰশ্ন নাহে, হাঁ ক'বই লাগিব। তুমি যি কৰিব নিদিয়া হাঁ ক'ব লাগিব। তুমি যদি শুই থাকা এইফালে আহ বুলি কয় তুমি আহিব লাগিব, নাযাওঁ বুলি ক'ব নোৱাৰিবা। তুমি খালি তোমাৰ মনটো এটা বান্ধিব লাগিব যে মই চাকৰি কৰিম। তোমাৰ খংটো কণ্ট্ৰলত ৰাখিব লাগিব, মেইন বিশেষ তোমাৰ খংটো কণ্ট্ৰলত ৰাখিব লাগিব। সেইটো তুমি যদি সেইটো কৰিব পাৰা চাকৰি কৰিব পাৰিবা। আৰু যথেষ্ট ল'ৰাই কয় যে তাতে গৈ আৰ্মিৰ আমি দেখা পাওঁ যে আৰ্মিত চাকৰি কৰি যথেষ্ট ল'ৰাই মানসিক মানে ৰোগী হৈ যায়, মানসিকভাৱে বিকাৰগ্ৰস্ত হয়, যে ইমান প্ৰেছাৰ পাইছে, তেনেকুৱা ধৰণৰ হৈছে নেকি বৰ্তমান? নাই, তেনেকুৱা বুলিবলৈ একো নাই। কিছুমানে মেণ্টেলি ভাবে লয় ন। বেছি প্ৰেছাৰ ল'ব নালাগে, আপুনি চাকৰিটো আপুনি এনজয় কৰক। ফ্ৰী ষ্টাইল চাকৰি পূৰা ফ্ৰী ষ্টাইল। চাকৰিটোক যদি আপুনি বেছি প্ৰেছাৰ হিচাপে লয় তেনে চাকৰিটো এনেও কৰিব নোৱাৰিব। চাকৰিটো আপুনি এনজয় কৰি চাকৰিটো কৰক, আপোনাক খুব ভাল লাগিব চাকৰিটো কৰি। আৰু তাৰপিছতে যেতিয়া তোমাৰ এতিয়া লাইফৰ পৰিৱৰ্তন আহিলে আৰু নেক্সট তুমি কি চিন্তা কৰি আছা বা কেনেকুৱা ধৰণৰ ফৌজিত আৰু বেলেগ কিবা স্কোপ পাবা নেকি বা কেনেকুৱা ধৰণৰ বৰ্তমান? নাই, মই তেনেকুৱা একো ভবা নাই। বেলেগ স্কোপ পাবলৈ আৰু কিবা কৰিব লাগিব, এক্সাম দিব আৰু কষ্ট কৰিব লাগিব, এক্সাম দিব লাগিব, সেইবিলাক মই এতিয়ালৈকে বিশেষ ভবা নাই। আৰু চলজাৰৰ যিহেতু এতিয়া আৰ্মিৰ পেঞ্চন আছে, সেইটো কাৰণে এতিয়া কিমান বছৰ কাম কৰাৰ পিছত পেঞ্চনটো পোৱা যাব? আপুনি 17 বছৰ কৰাৰ পিছত পেঞ্চনটো হৈ যায়, চিপাহী পেঞ্চনটো। আৰু এতিয়া পেঞ্চনৰ সুবিধাটো আছে আৰ্মিৰ, এইটো কাৰণে যথেষ্ট ল'ৰা ছোৱালীয়ে আৰ্মিৰ কাৰণে প্ৰিপেয়াৰ কৰে। আৰু ইণ্ডিয়ান আৰ্মি হওক, এয়াৰফ'ৰ্চ হওক আৰু ইণ্ডিয়ান নেভি, এই তিনিটাতে বৰ্তমান পেঞ্চনৰ সুবিধা আছে। বাকী CFFৰ যিহেতু পেঞ্চনৰ সুবিধা নাই, NPS চিষ্টেম আছে তাতে, সেইটো কাৰণে যথেষ্ট ল'ৰা আৰ্মিৰ কাৰণে প্ৰত্যাশী আৰু আৰ্মিৰ কাৰণে কাম কৰি আছে। আৰু আমি বেষ্টবিলাক জনাইছোঁ যিসকলে কাম কৰি আছে, কষ্ট কৰি আছে, তেওঁলোকেও যাতে নিজৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰে আৰু তেওঁৰ জীৱনলৈকেও যাতে আৰু ৰং আহে, আমি তাকেই কামনা কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ' ভাল লাগিলে লাইক কৰক, প্ৰশ্ন কৰিলে কমেণ্ট কৰক আৰু আগলৈকে আমাৰ চেনেলটো এইদৰে চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব। ধন্যবাদ।